তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো তাৰ উপায় যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জুৱাই আৰাম কৰিতে হৰি জুৱাই জয় কৃষ্ণ জয় জয়তে তেতেলীয়া মৌজাৰ ভাগৱত অধ্যয়ন চক্ৰৰ যি পষেকীয়া পাঠ আজি কয়াগুৰি নামঘৰতে আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধুগুৰু ভকত ভকতনী সবাৰো শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। আৰু আমি ইতিমধ্যে ভাগৱতৰ তৃতীয় স্কন্ধৰ যি আমাৰ অধ্যয়ন চক্ৰৰ এই অধ্যয়ন চক্ৰৰ যি বৰাহপি ভগৱন্তৰ যি অৱতাৰ পদবন্ধে আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে এই কল্প অৰ্থাৎ এতিয়া বৰাহপি ভগৱন্তই যি অৱতাৰ ধাৰণ কৰিব এয়া হৈছে আপোনাৰ বৰাহ কল্প। এতিয়া আমি প্ৰথমে জানিব লাগিব কল্প কেইটা, যে আমাৰ কল্প হৈছে তিনিটা। ব্ৰহ্মকল্প সেইজন ভগৱন্ত ব্ৰহ্মৰূপে প্ৰথম তেওঁ ধাৰণ কৰিছে। ২ নম্বৰত আহিলে আপোনাৰ পদ্মকল্প। সেই পদ্মকল্পত পৰমপ্ৰভু ভগৱন্তে ব্ৰহ্মাক সৃষ্টি কৰিলে। এতিয়া ইতিমধ্যে সেই বৰাহপি ভগৱন্তে অৱতাৰ ধাৰণ কৰিছে যে এয়া হৈছে বৰাহকল্প। আমি জানিব লাগিব আমি কোন কল্প মানুহ। আমি হৈছোঁ সমস্তজন বৰাহকল্প মানুহ। আইসকলে সুধিব যে আপোনালোকে কোন কল্প মানুহ বুলি ক'লে জানি ল'ব বৰাহকল্প মানুহ, কাৰণ বৰাহপি ভগৱন্তই ইতিমধ্যে পৃথিৱী উদ্ধাৰ কৰিবগৈ। তে সেই পৃথিৱীত আমি যেতিয়া বসবাস কৰিছোঁ আমি বৰাহকল্পৰ মানুহ। সেয়েহে আজি সুন্দৰভাৱে উল্লেখিত কৰিছে। আৰু এটা কথা এইখিনিতে আমি কৈ থৈ দিওঁ যে পৃথিৱীত 3টা বংশৰ বৰতি আছে, সূৰ্য বংশ, চন্দ্ৰ বংশ আৰু মনু বংশ। সূৰ্য বংশ হ'ল ৰামচন্দ্ৰ, চন্দ্ৰ বংশ হ'ল কৃষ্ণ আৰু মনু বংশ আমি মানুহবোৰ। ইতিমধ্যে মনু কথা অকণমান আগত ওলাইছে, ব্ৰহ্মা কথা ওলাই গৈছে। যা হওক, আজি পদত সুন্দৰভাৱে সেই মৈত্ৰেয় মুনিয়ে নিজাৰ আশ্ৰমত হৰিদ্বাৰত থকাৰ আশ্ৰমত সেইজন আজি বিদুৰক সুন্দৰভাৱে কৈছে। আৰু এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক সুগুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে মৈত্ৰেয়ে বিদুৰক সেই ভগৱন্তৰ সৃষ্টি কথাৰ উল্লেখিত কৰিছে। আৰু সেইজন ভগৱন্তৰ যিজন ভকতৰ বৎসল হৰি ব্ৰহ্মাৰ যেতিয়াৰ মনচিন্তা ভাৱ দেখাৰ লগে লগে তেওঁ ক্ৰিয়াৰ কৰি সেইজন ভগৱন্তই এটা গাহৰি ৰূপ ধাৰণ কৰিলে। আৰু সেই গাহৰি ৰূপত জন্ম লাভ কৰিছে। ব্ৰহ্মাৰ নিশ্বাসৰ দ্বাৰা এটি আঙুলি সমান হয়, নিশ্বাসৰ দ্বাৰা নাকৰ পৰাই সেই গাহৰি অৰ্থাৎ সুখ জন্ম হৈছে। আপোনালোকে জানি ল'ব ব্ৰহ্মা ভগৱন্তৰ বৰাহপি ভগৱন্তৰ ক'ৰ পৰা কেনেভাৱে জন্ম লাভ কৰিলে, যে ব্ৰহ্মা নিশ্বাসৰ পৰা নাকৰ বিন্ধাই দি এটা আঙুলি সমান এটা গাহৰি পোৱালি জন্ম লাভ কৰিছে। তেতিয়া লগে লগে সেই নাকৰ বিন্ধাৰ পৰা যেতিয়া নিশ্বাসত এটাৰ আঙুলি সমান যেতিয়া বৰাহ জন্ম লাভ কৰিল, তাকে দেখি ব্ৰহ্মাই ভয় খাই গৈছে যে সৰ্বনাশ, কি বস্তু এইটো, ইমান ক্ষুদ্ৰমান এটা গাহৰিৰ দৰে বৰাহ দৰে মোৰ নাকৰ পৰা মানে বাহিৰলৈ ওলাই আহিছে। আৰু দেখিছে লগে লগে অকণমান সময়ৰ পিছতে সেইজন আঙুলি সমান বৰাহপি ভগৱন্ত এটা প্ৰকাণ্ড শৰীৰ হৈ গ'ল। ইয়াকে দেখি ব্ৰহ্মাৰ পুত্ৰ মৰিচি প্ৰমুখ্যে ঋষিসকলৰ লগত ব্ৰহ্মাই আলোচনা কৰিছে যে এইটো কি আচৰিত কথা, সেই পুত্ৰগণ, ইয়াৰ মই ক'তো এনেকুৱা কোনোদিনাখন দেখা নাই আৰু এনে কিবা হ'ব মই ভবাও নাছিলোঁ। লগে লগে প্ৰথমে ব্ৰহ্মাই দেখিলে আঙুলি সমান, পিছত দেখিছে তাৰ পৰ্বতৰ প্ৰকাণ্ড পৰ্বতৰ শিলৰ দৰে। আৰু তেওঁৰ চিত্ৰৰ অৰ্থাৎ শৰীৰটো এটা গাহৰি শৰীৰ, যে পৰম আশ্চৰ্য ৰূপ দেখিছে। সেই ৰূপ দেখি ব্ৰহ্মাই তেতিয়া ভগৱন্তক আৰাধনা কৰিছে, হে প্ৰভু, তুমি যদি মোক কিবা স্বত্মকৈ ৰূপ দেখাইছা তেনেহ'লে তুমি এই ৰূপ সম্বৰণ কৰি তোমাৰ নিজৰ ৰূপ মোক দৰ্শন দিয়া।
এনেভাৱে কৈছে এহিমতে পুত্ৰগণক সমে সৃষ্টি কৰ বহি আছে বিমৰিষ কৰি বহুত এনেভাৱে মৰিচি প্ৰমুখ্যে ব্ৰহ্মাই নিজ পুত্ৰসকলৰ লগত আলোচনা কৰি সেইজন ভগৱন্তক আৰাধনা কৰি বহি আছে আহক সেই যে ব্ৰহ্মাই এতিয়া ভগৱন্তক কৈছিল যে হে প্ৰভু তুমি স্বপ্নৰূপ কৰিছা যদি এই ৰূপ সম্বন কৰি তোমাৰ আচল ৰূপ মোক দেখা এতিয়া কি কৰে বাৰু পিছত আহকচোন বাৰু আমি পদত শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পাশে ভগবন্ত যজ্ঞ পুৰুষ ঈশ্বৰ ব্ৰহ্মাদিৰ খুৰাৰ প্ৰহাৰে মেঘ হুৱে খণ্ড খণ্ড কম্পাবন্ত্ৰ তুন্দ্ৰ মুন্দ্ৰ পৰম প্ৰচণ্ড প্ৰলয় কালৰ মেঘ যেহেন গজয় সেহি মতে গৰ্জন কৰিলা কি পাম জয় কৃষ্ণ এতিয়া সেইজন বৰাৰূপী ভগৱন্তৰ সেইজন যজ্ঞ পুৰুষ ঈশ্বৰে ব্ৰহ্মাক সকলো মনোৰথ পূৰণ কৰিলে সেয়ে কৈছে কৰিলা প্ৰকাশ দিব্য মহেশ্বৰ সেইজন মহা ঈশ্বৰে দিব্য এটা ৰূপ প্ৰকাশ ধাৰণ কৰিছে আৰু তেওঁ সেই কলেবৰটোৰ শৰীৰটো এটাৰ পৰ্বত সমান মেৰু পৰ্বত সদৃশ ডাঙৰ আৰু মহাৰ শুক্লৰ বৰ্ণ বগাৰ দাঁতবোৰ দিব্য প্ৰকাণ্ড প্ৰকাণ্ড দাঁত আৰু এটা নীল পৰ্বতৰ সমান তেওঁ এটা শ্বেতশৃংগৰ দৰে যে তেওঁ সেই কেশৰবোৰ অৰ্থাৎ নোমবোৰ কঠিন খাৰা খাৰা থিৰ থিৰ বায়ে বায়ে ঘনে ঘনে নোমবোৰ লৰি থাকে ত্ৰিশূল সদৃশ লোমবোৰ এডাল এডাল ত্ৰিশূলৰ দৰে এডাল এডাল নোম আৰু এনেভাৱে কৈছে তেওঁ চকুৰ জ্যোতি সূৰ্যৰ পোহৰ দৰে চকুৰৰ আৰু সেই সময়ত সেই কৈছে সেইবেলা আনক কিছু কান্তি নাহি কয় হৃষ্ট পুষ্ট চাৰি ভৰি গিৰিয়ান নয় সঘনে উত্তম লাঞ্জ আকাশে ভময় প্ৰকাণ্ড এটা খৰি সুন্দৰ চেহেৰা এটাৰ সেই শুকৰ চাৰি ভৰি আকাশ ভময় আকাশত মানে লেগুডাল ভমৰি আছে আৰু তেওঁ খুৰাবোৰ যেতিয়াৰ অকণমান লৰাই মেঘবোৰ খণ্ড খণ্ড হৈ থাকে সেইজন বৰাৰূপী ভগৱন্ত আৰু মাজে সময় মূৰটো মুখখন লৰাই থাকে আপোনালোকে জানে গাহৰি কেনেকৈ থাকে গাহৰি পোহা সকলো অভ্যাস আছেতো নকলেও হয় এটা গাহৰি কেনেকৈ থাকে সেই ৰূপটোতে আছে প্ৰলয় কালৰ মেঘ যেহেন গৰ্জয় সেহি গৰ্জন কৰিয়া কৃপা মই প্ৰলয় সময়ত যেনেকৈ মেঘৰ গৰ্জন তৰ্জন হয় সেনেভাৱে সেইজন বৰাৰূপী ভগৱন্তই ইতিমধ্যে মূৰ জোকাৰি গাৰ নোম থিৰ কৰি আৰু খোৱাৰ মানে ভৰি লৰাই এনেভাৱে তৰ্জন গৰ্জন কৰি আছে আহক সেই তৰ্জন গৰ্জন শুনি ব্ৰহ্মাই কিনো কয় আহকচোন বাৰু আমি শ্ৰৱণ কৰোঁ গৰ্জন শুনিয়া ব্ৰহ্মা আনন্দ হৃদয় পুত্ৰ সমে বুলন্ত কেশৱ মায়াময় শুকৰ বিষ্ণুৰ ওপৰত
কৰিলে ক সৰ্বে পুষ্প বৃষ্টি নানামত জয় জয় কৃষ্ণ জয় জয় ভগৱন্ত জয় জয় মূৰ্তি দেৱ মহিমা অনন্ত জয় কৃষ্ণ এনেভাৱে সেইজন বৰাহৰূপী ভগৱন্তৰ যি তৰ্জন গৰ্জন শুনি ব্ৰহ্মাৰ হৃদয়ত আনন্দৰ মিলিছে আৰু সেই পুত্ৰসমে ব্ৰহ্মপুত্ৰ মৰিচিকে প্ৰমুখ্যে সমস্তৰ জনে কেৱল সেইজন ভগৱন্ত কেশৱ জয় জয় ধ্বনি দিছে আৰু সেই ব্ৰহ্মাৰ অৰ্থাৎ পুত্ৰসকলে জয়ধ্বনি দিয়াৰ এই যে বৰাহৰূপী ভগৱন্তই যি তৰ্জন গৰ্জন কৰিছিল এই শব্দৰ দশো দিশে বিয়পি গৈছে আৰু ঈশ্বৰৰ সেই আপোনালোক সুধো আৰু দেই আইসকলক গাহৰিয়ে কেনেকৈ মাত দিয়ে এবাৰ কওকচোন গাহৰিয়ে কেনেকৈ মাতে কওকচোন শব্দটো ইয়াত আছে আমি ক'ম বাৰু জানিব নহয় মৰম কৰি থৈ আহিছে আকৌ মাতি মাতি আহিছে হয় গতিকে কৈছে সেইজন বৰাহৰূপী ভগৱন্তৰ যি শব্দ শুনিছিল কি শব্দ কৈছে ঘক ঘক গাহৰিয়ে কেনেকৈ মাতে হয় ঘক ঘক নকয় জানো বাৰু নহয় ঘক ঘক শব্দৰ শুনি সকলোৱে প্ৰথমতে লোকসকলৰ মহাভয় হৈছিল পিছত বুজিব পাৰিলে যে এয়া ভগৱন্তৰহে ধ্বনি এই কথাখিনি জানি সকলোৱে মনৰ ভয় দূৰ হ'ল সকলোৱে মনত আনন্দ আহিল আৰু অসংখ্যাত বিমান আহি আকাশত চানি ধৰিছে আৰু সেই সময়তে মহা মহা ঋষিসকলে আকাশত আহি নানাৰ দেৱগণ আহি সমস্ত একত্ৰিত হৈছে সেইজন ভগৱন্তই মায়াময় শোকৰ অৱতাৰ ধাৰণ কৰা হৰিৰ ওপৰত সকলোৱে পুষ্পবৃষ্টি কৰিছে আমি যে সিংগল কওঁ জয় কৃষ্ণ ইয়াত ডবল জয় জয় কৃষ্ণই কেৱল কি কৈছে পুষ্পবৃষ্টি কৈছে কৈছে জয় জয় কৃষ্ণ জয় জয় ভগৱন্ত জয় জয় মূৰ্তি দেৱ মহিমা অনন্ত আচলতে আমি ডবল ক'ব লাগে সিংগলে কৈ আছোঁ নহয় জানিব জয় কৃষ্ণ কৈ আছোঁ ইয়াত জয় জয় কৃষ্ণ জয় জয় আপোনাৰ মূৰ্তি দেৱ জয় জয় ভগৱন্ত ডবল ডবল দিছে আহক এনেভাৱে যে তেওঁ জয় ধ্বনি দিছে আৰু জয় ধ্বনিৰ লগতে সেইসকলেনো আৰু কি কি কৰিছে সেইজন বৰাহৰূপী ভগৱন্তৰ কাৰণে পিছৰ পদত দিয়া আছে আহক শ্ৰৱণ কৰোঁ জয় কৃষ্ণ পৰ্বত দিখ উঠিল অপাৰ দেখিয়া মুদে ভৈলা ভয়ে চমৎকাৰ যেন কোন জনে ওপৰক হাতে তুলি আৰ্তনাদে ডাকে আতি তাহি তাহি বুলি জয় কৃষ্ণ এতিয়া এনেভাৱে কৈছে সেই সমস্তজনে সেইজন ভগৱন্তক ডবল জয়ধ্বনি দি পুষ্পবৃষ্টি কৰি বেদমন্ত্ৰ উচ্চাৰণ কৰিছে আৰু এনেভাৱে সেইজন বিষ্ণুক স্তুতি বাৰে বাৰে কৰিলে
আৰু সকলো স্তুতি শুনাৰ পিছত হৰি সন্তুষ্ট হ'ল পুনৰ তেওঁ আত্মনাদ কৰি এটা চিঞৰ আকৌ কৈছে তৰ্জন গৰ্জন কৰি এবাৰ ওপৰলৈ সমস্ত দেৱগণক ঋষিগণক চাই সেই সময়তে সেইজন ভগৱন্তক দেখি সমস্ত দেৱ ঋষিসকলৰ আনন্দ হৈছে আৰু সেই আনন্দ কৰি সেইজন বৰাপি ভগৱন্তই তাৰ পিছতে জলৰ ভিতৰলৈ প্ৰৱেশ কৰিছে কিয় গৈছে গম পাইছে জলত নহয় জানো বাৰু জলত যেতিয়া প্ৰৱেশ কৰিছে যেনেকৈ এটাৰ মহাৰ হস্তিয়ে জলত নামি জলত ক্ৰিয়া কৰাৰ দৰে সেইজন প্ৰভু ভগৱন্তই তেনে ক্ৰিয়া কৰি সেই জলত প্ৰৱেশ কৰিছে এই খোৱাৰ পহাৰত এইফালে সমুদ্ৰৰ বুকু ফাটি যাওঁ কৈছে ঢৌবোৰ পৰ্বত সদৃশ ওপৰলৈ আহিছে যে সমুদ্ৰই ভয়ত মানে চমৎকাৰ হৈ গৈছে ভয় খাই গৈছে যেনেকৈ কোনোবা এজনে ক'ৰবাৰ গাঁতত বা জলত পৰি ভয় খাই ওপৰলৈ হাত মেলাৰ দৰে তেনেভাৱে টাহি কৰি সেই সমুদ্ৰই আত্মনাদ কৰিবলৈ আৰম্ভ কৰিছে বৰাপি ভগৱন্তৰ প্ৰৱেশত তেওঁ খোৱাৰ পহাৰত যিটো ভাৱে তেওঁ গৈছে জলত সমুদ্ৰৰ বুকু ফাটি যাওঁ কৈছে আকাশৰ সদৃশ অৰ্থাৎ পৰ্বতৰ সদৃশ ওপৰলৈ সমুদ্ৰই হাত মেলিছে টাহি বুলি চিঞৰিছে আহক ইয়াৰ পিছত সেই সমুদ্ৰত বৰাপি ভগৱন্তই গৈছে কি বা হৈছে সমুদ্ৰই কি কয় ভগৱন্তই কি কয় কলৈ যায় পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ সময়ত আদি দৈত্য মহাবলী গদা গোট উচাই
আখিলে কুধে জলি নানা গালি পাৰি খংগে কৰিলা প্ৰহাৰ দেখিয়া সংগিল কোপে জগত আধাৰ জয় কৃষ্ণ। এনেভাৱে সেই সমুদ্ৰই সেইজন বৰাপী ভগৱন্তৰ যেতিয়া জলত প্ৰৱেশ কৰে তেনেভাৱে আত্মনাদ কৰিছে আৰু আত্মনাদ কৰি সেই যজ্ঞৰূপী ভগৱন্ত দেৱনাৰায়ণক সেইজন ভগৱন্তক তেওঁ প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু মই অনাথক তুমি ৰক্ষা কৰা। এনেভাৱে সেইজন ভগৱন্তক আৰাধনা কৰিছে আৰু সমুদ্ৰৰ আত্মনাদ শুনি সেইজন ভগৱন্তৰ শিখিকেশে কি কৰিছে শুৱাৰে তেওঁ লাহে লাহে জলবোৰ ফালি ফালি তেওঁ প্ৰৱেশ কৰিছে। আৰু যদিও সেইজন ভগৱন্তৰ অখণ্ডিত জ্ঞানৰে ভাণ্ডাৰ সেইজন প্ৰভু মহাহৰি তথাপিতো তেওঁ এটাৰ পশুৰ ৰূপ ধাৰণ কৰি পশুৰৰ দৰে এটা কৰ্ম কৰি গৈছে। যে পশুবোৰ খুহি খুহি নাযায় জানো বাৰু? গতিকে বৰাপী ভগৱন্তেও এটা পশুৰ ৰূপ ধাৰণ কৰিছে যেতিয়া তেওঁ পশুৰ এটা স্বভাৱ চৰিত্ৰ মানে লীলা কৰিছে। তেওঁ খুহি খুহি গৈছে পৃথিৱী ক'ত আছে তাৰ গোন্ধত গম পাব যে খুহি খুহি আগবাঢ়িছে। এনেভাৱে আগবাঢ়ি গৈ 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 তেওঁ ৰসাতল পালেগৈ আৰু ৰসাতলত দেখিলে পৃথিৱী দেখিছে ৰসাতলত পৰি আছে জলে ঢাকি ৰাখিছে সমুদ্ৰৰ জলে। আৰু তেতিখনে পৃথিৱীক হৃদয় আতি ধৰি দান্ত অগ্গে পৃথিৱীক লৈলা লীলা কৰি সেই সময়তে সেই পৃথিৱীক হৃদয়ত অৰ্থাৎ দন্তৰ আগে দাঁতৰ আগৰত সেই পৃথিৱীক উঠাই ল'লে। সেই ৰসাতলৰ পৰা পৃথিৱীক লৈ আগবাঢ়ি আহিব বা আহিছে। অহা সময়তে সেই সময়তে এজন দৈত্যৰ যাৰ নাম আপোনালোকে জানে হিৰণ্যক্ষ। সেয়ে কৈছে সেই মহাবলী দৈত্যই গদাৰ গোট লয় তেওঁ ক্ৰোধত খংভাৱে খেদি আহিছে বৰাপী ভগৱন্তলৈ। পিছফালৰ পৰা নানা গালি পাৰি আহিছে। কৈছে নানা গালি পাৰি খংগে কৰিলা প্ৰহাৰ দেখিয়া সংগিল কোপে জগতৰ আধাৰ। খং উঠিছে যদিও পিছফালৰ পৰা সেইজন দৈত্যই যেনেভাৱে গালি গালাজ পাৰি সেইজন বৰাপী ভগৱন্তক খেদিছে বৰাপী ভগৱন্তৰ খং উঠিলেও তেওঁ কিন্তু একো কৰা নাই। কিয় কৰা নাই জানে? যদি সেই সময়তে যদি তেওঁ পৃথিৱীক এৰি যুদ্ধ কৰিব লাগে পৃথিৱী জলৰ ওপৰলৈ নাহিলহেঁতেন। গতিকে তেওঁ যিমানেই যি নকওক তেওঁ নিজৰ যিটো উদ্দেশ্য দায়িত্ব সেইটো শেষ নোহোৱালে তেওঁ একো নকয়। আমি মানুহবোৰ সেইটোৱে কৰিব লাগিব। আমাৰ যিটো কৰ্ম আমি শেষ নোহোৱালৈ বেলেগ কৰ্মৰ কথা আমি ভাবিব নালাগে। যিটো কথাত আমি লাগিছোঁ সেই কথাটো শেষ নোহোৱালৈ বেলেগ কথা আনিব নালাগে। আজি বৰাপী ভগৱন্তে কৈছে কি পৃথিৱীক লৈ আহিছে সেই দৈত্যই পিছফালৰ পৰা অনেক তেওঁ অশান্তি কৰিছে যদিও ভগৱন্ত খং উঠিছে একো কৰা নাই। আহকচোন বাৰু পিছৰ পদত কি কি কৰিছে নকৰিছে দিয়া আছে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। পৃথিবী বিদাৰী গেৰু লাগি শৰীৰ খুৱাই ভাল কৰি পাছে দেখিলাম তো ব্ৰহ্মা অনিৰ্বিষয় পৃথিৱীক তুলি লয়া কি পাময় তমাল শৰীৰ দেহা প্ৰকাশয় কুটদন্তয়গে বহু মতি বিৰাজয় নীলানন্দ মনে কীট ভৈলা কৰজোৰ কৰি স্তুতি
কৰিবা কলৈলা অ হৰি জয় জয় জিত যজ্ঞ প্ৰভু দেৱ বেদময় মূৰ্তি তজু পদে কৰো সেৱ জয় কৃষ্ণ এনেভাৱে যেতিয়া সেইজন দৈত্যই ভগৱন্তক পৃথিৱী উদ্ধাৰ কৰা সময়ত বাপি ভগৱন্তক পিছফালৰ পৰা যেতিয়া এনেভাৱে গদাৰ প্ৰহাৰ কৰিছিল আৰু সেই ভগৱন্তৰ বাপি ভগৱন্তয়ো বজ্ৰৰ সমান মহাতাস কৰি সেইজন দৈত্যকো কি কৰিলে বজ্ৰৰ সমান মহাৰ সংকুটভাৱে সেইজন বাপি ভগৱন্তই জপিয়াই গৈ সেইজন দৈত্যক ধৰিলে যেনেকৈ প্ৰকাণ্ডৰ সিংহই বাঘক ধৰাৰ দৰে সেই লীলাৰ কৰি সেইজন দৈত্যৰ ডিঙি কাটি দিলে আৰু পাণ ললে সেইজন মৃত্যু ঘটিল আৰু কৈছে সেইজন হিৰণ্যৰক্ষ দৈত্যৰ যি তেজ ওলাইছিল মৃত্যু সময়ত বধ কৰোঁতে সেই তেজবোৰ যেতিয়া বাপি ভগৱন্ত গাত গলত আৰু মুণ্ডত মুখত লাগিছিল সেইজন বাপি ভগৱন্ত আগত দেখিবলৈ যেনেকা আছিল তাতোধিক অতি উজ্জ্বল হয় আৰু সুন্দৰ এটা ৰূপ প্ৰকাশ পাইছে এনেভাৱে সেইজন ভগৱন্তৰ শৰীৰটো দৈত্যৰ তেজ লাগি শুৱনি হৈছে আৰু কৈছে পাছে দেখিলান্তৰ ব্ৰহ্মা আদি ঋষি ছয় পৃথিৱীক তুলি লয়া আশে কৃপা মই সেইজন ভগৱন্তক দেখিছে ব্ৰহ্মাকে কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ ঋষি সমস্তই যে পৃথিৱীক উঠাই ওপৰলৈ লৈ আহিছে সেই কৈছে তমালৰ সদৃশ নীল দেহা প্ৰকাশ হয় শুক্ল দান্ত অগ্ৰে বসুমতী বিয়া জয় সুন্দৰ এটি খৰি তমালৰ সদৃশ দেহাৰ আৰু সেই শুক্ল দান্ত বগা দাঁতেৰে বসুমতীক বিয়াজ কৰি ওপৰলৈ উঠাই লৈ আহিছে আপোনালোকে আৰু এটা কথা জানিব যে জানে আমাৰ বাপ সমস্তে আই মাতৃ সকলো জানে তাতে দুই চাই নজনা থাকিব পাৰে যে বাপি ভগৱন্তই পৃথিৱীক উদ্ধাৰ কৰাৰ সময়ত তেওঁ দাঁতেহে উদ্ধাৰ কৰিছিল হয় ইয়াৰ কাৰণ হৈছে কি এতিয়া আপোনালোকে গম পায় খাটৰ চোৱা আহি আছে যে সেই সময়ত বসুমতী মাৰ ৰজস্বলা আছিলে সেইকাৰণে অইনৰ শৰীৰ অইনৰ অংগ স্পৰ্শ নকৰি দাঁতেদি স্পৰ্শ কৰি তেওঁ উদ্ধাৰ কৰি লৈ আহিছে আৰু সেই সময়তে সেই এজন পুত্ৰৰ গৰ্ভস্থিতি হৈছিল সেইজনে হৈছে প্ৰাগজ্যোতিপুৰ ৰজা আছিল আপোনাৰ নৰকাসুৰ এইটো কথা মনত ৰাখিব যা হওক আমি সেইলৈ নাযাওঁ অকণমান চুই দিছোঁ কথাখিনি সেই ব্ৰহ্মাকে আদি কৰি ঋষি সমস্তই আনন্দিত হৈছে সকলোৱে কৃতাৰ্থ ভৰিলে আৰু কৰজোৰে সেইজন বাপি ভগৱন্তক যে স্তুতি কৰিছে যে জয় জয় অজিত যজ্ঞ প্ৰভু দেৱ বেদময় মূৰ্তি তজু পদে কৰো সেৱ হে জয় জয় অজিত যাৰ নেকি জন্মও নাই মৃত্যু নাই অজৰ অমৰ সেইজন যজ্ঞেশ্বৰ প্ৰভু দেৱক আমি এনেভাৱে সেৱাৰ কৰিছোঁ যে বেদৰ মূৰ্তি তজু পদে কৰো সেৱ যে বেদৰ মূৰ্তিমন্ত্ৰ বেদেও তোমাৰ চৰণতে সেৱা কৰে আমিও তোমাৰ চৰণত সেৱাৰ ধৰিছোঁ আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Lume hola kuhoto jo Akiti sanshara Share buddha jagya patra Sharana komara Anujata jagya তোমার হরির ভোগে তজ হকি বিধি নজর ইটুর পটে খম্বে সাধু সঙ্গে জিহাবে তোমাৰ গুণ গাই তেখম বেহিৰিত পুনু
দেখে সৰ্বদাই নমো নমো যজ্ঞ প্ৰতি দেৱতা মূৰ্তি তজু সেৱাতে সে পাই ভকতি মুকুতি নমো নমো ভক্তি বিৰক্তি বদ্ধক গুণনিধি নমো জগতৰ গুৰু বিধাতাৰ বিধি ভগ অন্ত্ৰত যুদান্ত্ৰ ঐগে বসুমতী পৰ্বত সহিতে শৃংগ বিৰাজে সম্প্ৰতি জয় কৃষ্ণ। এনেভাৱে সেইজন বৰাপ্ৰী ভগৱন্তৰ কথা উল্লেখিত কৰিছে যিজন ভগৱন্তৰ এডাল নোমৰ ৰন্ধত অৰ্থাৎ সেই এখন সাগৰৰ দৰে যি নোমৰ যিটো বিন্ধাৰ এখন সাগৰৰ দৰে আৰু সেইজন ভগৱন্তৰ চৰণত স্তুতি কৰিছে ব্ৰহ্মাকে কেন্দ্ৰ কৰি ঋষি সমস্তই নমো নমো হেন মহাৰ অদ্ভুত শোক সেই অদ্ভুত শোকৰ যিটো খৰি গাহৰি খৰি সেই খৰিটোক নমন কৰিছে। আমাৰ আকৌ কি কৰে জানে সেই খৰিটো যদি উৎসৱ আহে বিহু আহক হয় মেলা আহক কিবা আহক পূজা কৰেনে আপোনালোকে জয় কৃষ্ণ পূজা কৰিবলৈ চেষ্টা কৰিব আৰু নহয় জানো নহ'লে বিপদ হ'ব। আজি চাওক যিজন ব্ৰহ্মা ঋষিগণে সেইজন ভগৱন্তক এতিয়া পূজা কৰিছে আমি আকৌ আচল পূজাটোহে কওঁ জয় কৃষ্ণ নকৰিব আৰু অভ্যাসবিলাক এৰিব ভকতৰ লাইনত আহিছেতো ল'ৰা ছোৱালীবিলাকে যি কয় কৈ থাকক আপোনালোকে এৰি দিব আৰু যাওক। ইতিমধ্যে উল্লেখিত কৈছে যে সেইজন মহাৰ শোকৰ অদ্ভুত খৰি ৰূপ ধাৰণ কৰা ভগৱন্তজনক বাৰে বাৰে প্ৰণাম কৰিছে। হে প্ৰভু তুমিয়ে হৈছা পূৰ্ণ চৈতন্য মূৰ্তি তুমিয়ে হৈছা হিকিকেশ তুমিয়ে হৈছা চৈতন্য শব্দ অৰ্থ বুজিছে যে সেইজন ভগৱন্তই আত্মাৰূপে থাকি আমাকে নহয় জীৱ জগতক চৈতন্য কৰি ৰাখিছে। সেইজন ভগৱন্তক আমি সদায় চিন্তা কৰিব লাগিব। সেইজনে হিকিকেশ এই পৃথিৱী উদ্ধাৰ কৰিবৰ কাৰণে হে প্ৰভু তুমি এনে ৰূপ ধাৰণ কৰিলা। হে নমো যজ্ঞ মূৰ্তি ভগৱন্ত মহেশ্বৰ যে তোমাৰ শৰীৰত আমি 7টাৰ অংগ দেখিবলৈ পাইছোঁ। সেই কৈছে সপ্তৰ চন্দে ভৈলা তজু অংগৰ ৰুচিকৰ 7টাৰ অংগৰ দেখা দিছে। তাৰে কৈছে লোমত দেখিল লোমৰ পৰা কুশবন হ'ল তজুৰ আকৃতি চঞ্চল 4 গোটা যজ্ঞ পাত্ৰ চৰণ কমল চৰণত 4টা যজ্ঞ পাত্ৰ হ'ল আৰু কৈছে অনুযত যজ্ঞ আচদেব্য ছয় তোমাৰ শৰীৰে সবে প্ৰকাশ কৰে অন্যৰ যিমান দ্ৰব্য আছে সেই সমস্ত দ্ৰব্য সেই বৰাৰূপী ভগৱন্ত শৰীৰত প্ৰকাশ পাইছে। কৈছে তজুৰ ভক্তিবিহীন যতেক পাপী ছয় ইটোৰ ওপৰত এখম্বে দেখিও নেদেখ যে তোমাৰ ভক্তিবিহীন যিমান সকল পাপী আছে এই ৰূপটো দেখিও তেওঁলোকে নেদেখে কাৰণে সেইজনকে বধ কৰি কৰি খাই আমি কোৱা নাই ভাগৱতে কৈ আছে। জয় কৃষ্ণ। আহক পিছৰ পদলৈ আগবাঢ়িছো। জয় কৃষ্ণ। তুমি মেদময় ভুলন্দৰ সময়টো
জয় কৃষ্ণ এনেভাৱে কৈছে যে সাধু সংগে যিসকলে তোমাৰ গুণ গৰিমা গায় হে প্ৰভু সেইসকলৰ হৃদয়ত তোমাক দেখা পায়। যেতিয়া ভগৱন্ত আমাৰ হৃদয়ত আছে আমি দেখা নাপাওঁ, কাৰণ আমি সাধু সংগত সেইজন ভগৱন্তৰ গুণ গৰিমা কথা নেগাওঁ, সেইকাৰণে আমি নাজানো। সেয়ে কৈছে যিসকলে সাধু সংগত তোমাৰ গুণ গায় সেইসকলে হৃদয়ত তোমাক সকলো সময়তে দেখা পায় আৰু তুমি সকলো সময়তে থাকা। হে নমো যজ্ঞপতি, হে দেৱতাৰ মূৰ্তি, তোমাৰ ক্ষেত্ৰত ৰাখে সকলোৱে ভক্তি কৰি মুকুতি পায়। হে নমো নমো ভক্তি বিৰকতি বদ্ধক গুণনিধি, নমো জগতৰ গুৰু বিধাতাৰে বিধি। হে নমো তুমিয়ে ভক্তি বহাওঁতা, ভক্তি প্ৰদান কৰোঁতা, তোমাৰ গুণৰ নিধি। সমস্ত জগতক তুমি কি কৈছা? জগতৰ গুৰু আৰু জগতৰ তুমি হৈছা বিধাতা অৰ্থাৎ গৰাকী। হে ভগৱন্তৰ তোমাৰ দাঁতৰ আগত তুমি সেই বসুমতীক উদ্ধাৰ কৰি পৰ্বত সহিতে সমস্ত শৃংগ সহ তুমি উদ্ধাৰ কৰি আনিছা। যেনেকৈ মহাৰ হস্তীয়ে জলত জলকীয়া কৰি উঠি অহা সময়ত সেই পদুম পত্ৰবোৰ তেওঁ দাঁতৰ লাগি অহা দৰে তেনেভাৱে তুমি সমস্ত পৃথিৱীৰ লগতে বৃক্ষক আদি কৰি শৃংগসমূহ উদ্ধাৰ কৰি আনিছা। যে কৈছে কপট শুকৰ ৰূপ দেখি বেদ মই ভূমণ্ডল সময়টো প্ৰকাশ কৰয়। যে এটা কপট শুকৰ গাহৰি ৰূপ তুমি বেদময়, তুমিয়ে সেই ভূমণ্ডলৰ সমস্ত তুমি প্ৰকাশ কৰিছা। আৰু তোমাৰ যি মহা এই চুল ডাঙৰ দেহ নীল বৰণৰ, সেই কৈছে তোমাৰ এই শুক্ল দাঁতৰ আগত তুমি বসুমতীক উদ্ধাৰ কৰিলা। যেনে মহাগিৰিৰাজে শৃংগৰ ওপৰত নীলবৰ্ণ মেঘ আতিশয় শোভা কৰে, সেই মহাগিৰিৰাজে শৃংগৰ ওপৰত নীলবৰ্ণ মেঘবোৰ যেনেকৈ শোভা কৰে, সেই পৰ্বতটো দেখি যেনেকুৱা ভাল লাগে তোমাৰ শৰীৰটো তেনেকুৱা প্ৰকাশ পাইছে। হে প্ৰভু চাবৰ জংগমকে আদি কৰি এই সমস্ত তুমি আনি ইয়াত কি কৰিলা? তৎ মুহূৰ্ততে তুমি স্থাপিত কৰি দিলা। এই যে পৃথিৱী উদ্ধাৰ কৰি আনোতে অকল পৃথিৱীয়ে নহয়, তাত এই গছ গছনি বৃক্ষ লতা সমস্ত উদ্ধাৰ কৰি লৈ আহিছে ভগৱন্তে, অৰ্থাৎ শৃংগসহ গোটেই পাহাৰ পৰ্বত সেই পৃথিৱীত তেতিয়াৰ পৰাই আহিছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰি সেইটো
ভক্তি অনুসাৰে তোমাৰ চৰণে কৰো যেন ভক্তি সবে কায় বাক্য মনে এহি দয়ালোকক কৰিও প্ৰভু দেৱ কোটি কোটি বাৰত যো পদে কৰো সেৱ জয় কৃষ্ণ। এতিয়া এনেভাৱে সেই ব্ৰহ্মাকে আদি কৰি ঋষি সমস্তই কৈছে হে প্ৰভু তুমি এনেভাৱে যে এই পৃথিৱীক উদ্ধাৰ কৰিলা যে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু আমি সকলোৱে ইয়াতে থাকি তো আমাৰ পুত্ৰ সমস্তক লগত লৈ তোমাক আমি সদায় প্ৰণাম জনাব পাৰিম যে তুমি নিজৰ পিতৃ হয় তুমি আমাৰ নিজ পিতৃ হয় তুমি যি আচৰিত কৰ্ম কৰি দিলা ইয়াক কিন্তু সাধাৰণ মনুষ্য কৰিব নোৱাৰে হে প্ৰভু এই ৰসাতলৰ পৰা তুমি এই পৃথিৱীক উদ্ধাৰ কৰি আনাটো যে হে প্ৰভু অন্যৰ কাৰণে সম্ভৱ নহয় তোমাৰ কাৰণে কিন্তু সাধাৰণ কথা সেইকাৰণে কৈছে ৰসাতলৰ সন্তেত ভূমি আনিলা উদ্ধাৰী তোমাতো বিস্ময় ইটো নুহি মহাহৰি তোমাৰ কাৰণে কোনো বিস্ময় কথা নহয় যে পৰম আশ্চৰ্যময় ইটো বিশ্বখান যে এই পৰম আশ্চৰ্যময় বিশ্ব ব্ৰহ্মাণ্ডখনক তুমি যোগ মায়াৰ দ্বাৰাই তুমি সৃজন কৰিছা আৰু এয়া হেন আশ্চৰ্য কৰ্ম প্ৰভু কৃপাময় যি কৰ্ম কৰিলা প্ৰভু আশ্চৰ্য নহয় এয়া হৈছে প্ৰভু আচৰিত কৰ্ম কিন্তু প্ৰভু এই কৃপা তোমাৰ কৃপা কিন্তু তোমাৰ কাৰণে এই কৰ্ম কোনো আচৰিত নহয় সেইকাৰণে কৈছে হে প্ৰভু যি বেদময় যি শৰীৰ তুমি সঘনে যি কপাই থকা এই কপৰণিত আমাৰ জটাৰ চালিবোৰ কি কৰে ওপৰত তোমাৰ সেই পবিত্ৰ অৰ্থাৎ পদজল পৰি আমি কৃতাৰ্থ হৈছোঁ বা হওঁ যে হেন প্ৰভু তোমাৰ কৰ্মক যিটো জন খাবে শেষে জানিবা কৰ যতন যে হে প্ৰভু তোমাৰ যিমান কৰ্ম সবিশেষ জানিবলৈ যিজনে যত্ন কৰে আৰু কৈছে সেইজন কৈছে অল্পমতি জগতত আৰু নাই এই যে মানে কোনটো কৈছে বেছি জনা দেখুৱাই যে সেইকাৰণে সেইজনক অল্পমতি বুলি কৈছে তো আমাক সকলোকে কৈছে আৰু যে কৈছে তাৰমানে বেছিকৈ জনা দেখুৱাটোক অল্পমতি যিসকলে যি অকণমান জানিছে তাকে একো নজনা বাবদে ভগৱন্তক ভজিছে সেইজনক অল্পমতি কোৱা নাই দুটা এটা কথা জানিলে ঢেৰ জনা দেখুৱাই পৰ ফুৰাই মাতি থকা সকলক তো আমাৰ কথা কৈছোঁ আৰু সেইসকলক কৈছে অল্পমতি বুলি কৈছে তাৰ কৰ্ম সম অল্পমতি জগতত নাই পৃথিৱী ধূলাক যেন গণিবাক চাই পৃথিৱী ধূলা গণনা কৰি শেষ কৰিব পাৰে কেতিয়াও নহয় এতিয়া আমি সকলোৱে পঢ়ি আছোঁ কওঁ ভগৱন্তৰ কথা আদি আনন্দ উলিয়াব পাৰোঁ নেকি তো আমি অল্পমতি নহয় জানো সেই কথাটোকে কৈছে যে পৃথিৱী যিমান ধূলা আছে তাক গণি শেষ কৰিব কোনেও নোৱাৰে তুমি এইকণে কৃপা কৰা তোমাৰ মায়াৰ গুণতে এই জগতৰ লোকসকলে বন্দী হৈ আছে মায়াৰ বশৱৰ্তী হৈ আছে তুমি এইসকলক কৃপা কৰা আৰু তোমাৰ নিজৰ শক্তি অনুসাৰে তোমাৰ চৰণত আমি কি কৰিছোঁ যে সকলোৱে কাৰবাক মনে ভক্তি কৰজোৰে ভক্তি কৰিছোঁ তুমি এইকণে দয়া কৰা আৰু লোকসকলক প্ৰভু তুমি কৃপা কৰা যে কোটি কোটি বাৰ তজু পদে কৰোঁ সেৱক কোটি কোটি বাৰ আমি এবাৰে নকৰোঁ সেয়া আজি ব্ৰহ্মায়ো ঋষি সমস্তই কোটি কোটি বাৰ আজি সেৱাৰ জনাইছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে মৈত্ৰেয় বিদুৰ সংবাদ আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ মৈত্ৰে বিদুৰ পিছত ভাগি মৈত্ৰে বিদুৰ মৈত্ৰে বিদুৰ
সমস্তে দেৱৰ আতি মিলিল উৎসৱ ঘনে ঘনে জয় জয় কৰে হৰি ৰব এহিমতে জল তথা পিলা বসুমতী নিজ স্থানে চলি গইলা পাছে যদুপতি জয় কৃষ্ণ। এতিয়া সেই হৰিদ্বাৰত মৈত্ৰে মুনিয়ে নিজৰ আশ্ৰমত বিদুৰ মহন্তক এনেভাৱে কৈছিল যে এনেভাৱে ব্ৰহ্মাই স্তুতি কৰিলে আৰু যে পাছত সেইজন প্ৰভু জগতৰ প্ৰতি ভগৱন্তই সেই জলত আধা শক্তি প্ৰদান কৰিলে। সেই জলত যদি আধা শক্তি নিদিলেহেঁতেন পৃথিৱী আজি তললৈ গ'লেহেঁতেন। জলত সেই আধাৰ শক্তি ভগৱন্তই দিয়াৰ বাবে সেই জলে কিন্তু পৃথিৱীক ধাৰণ কৰি ৰাখি আছে। এনে চাবচোন মাটিত দলি চপৰা এটা দিয়ক ডাইৰেক্ট তললৈ যায়। তো এইটো মাটিহে গোটেইখন পৃথিৱী তললৈ নগ'লহেঁতেন কিন্তু ভগৱন্তই আধা শক্তি দি থৈছে সেই ভগৱন্তই বসুমতী মাক ধৰি ৰাখিবলৈ জলত। সেইকাৰণে জলত সেইজন সেই কথাটো কৈছে আধা শক্তি দিছে আৰু কৈছে তাৰ ওপৰতে এই বসুমতীক স্থাপিত কৰিলে। ইয়াকে দেখি প্ৰজাপতি ব্ৰহ্মা আনন্দৰ মনত আনন্দ আহিল আৰু পুত্ৰসকলক লৈ প্ৰেমত আনন্দিত হৃদয় দৰ্বিত হৈছে আৰু সেইজন ভগৱন্তক জয় জয় কৃষ্ণ বুলি প্ৰণাম জনাইছে। সমস্ত দেৱগণে আতি উৎসৱ মিলি আনন্দিত উৎসৱ কৰিছে। ঘনে ঘনে জয় জয় কৃষ্ণ ধ্বনি দিছে সেইজন ভগৱন্তক আৰু এনেভাৱে সেইজন ভগৱন্তই জলত বসুমতীক স্থাপন কৰি তেওঁৰ নিজৰ স্থানলৈ সেইজন ভগৱন্তই পুনৰ গমন কৰিলে। আহক ইয়াৰ পিছলৈ আমি আগবাঢ়িছোঁ। কৃষ্ণ ফলতে ভৈলে ভজন নকৰিবা ইটো তুমি শংকা অকাৰণ আজাতো আন ফল আশা এৰি যিটো জন কেৱল ভক্তিৰে মাত্ৰ ভজে সৰ্বক্ষণ। জয় কৃষ্ণ। এনেভাৱে সেই হৰি যি লীলা হে বিদুৰ তুমি শুনা, ইয়াৰ মহাফল আছে।
যে এনেভাৱে বিদুৰে কটুৰ সেই হৰিলীলা কথাৰ মধ্যেৰে পৰা শ্ৰৱণ কৰিলে আৰু সেই প্ৰভু লীলাৰ যিটো বিতুপন লীলাৰ ইয়াত মহাৰ অমংগলবিলাকো নাগ হয় আৰু ইয়াত মংগলময় হয় লোকসকলৰ ইয়াক শ্ৰৱণ কীৰ্তন কৰিলে যিসকল নৰে ব্ৰহ্মী ভগৱন্তৰ লীলাৰ শ্ৰৱণ কীৰ্তন কৰে তেওঁলোকৰ লগত থকা পাপ নাগ হৈ পুণ্য অৰ্জন কৰিব পাৰে সেয়ে কৈছে আত অল্পকালে তুষ্ট হোৱে কৃপা মই হৰিতুষ্ট হইলে কিবা দুৰ্লভ আছে যে এনেভাৱে এই ব্ৰহ্মী ভগৱন্তৰ লীলাৰ শ্ৰদ্ধাই শ্ৰৱণ কীৰ্তন কৰিলে পাপ নাগ হৈ পুণ্য অৰ্জন হয় আৰু সেইজনৰ প্ৰতি হৰি তুষ্ট হয় হৰিয়ে কৃপা কৰে আৰু হৰি কৃপা হ'লে আৰু দুৰ্লভ বস্তু একো নাই সেই কৈছে যদি সবে মনোৰথ অপয়াসে পায় তবু তাক পাৰ্থিৱে প্ৰভু যোগ্য নাই যদি সকলো মনোৰথ অপয়াসে পায় তেতিয়াহ'লে প্ৰভুক আৰু প্ৰাৰ্থনা কৰাৰ কি যোগ্য আছে সেইকাৰণে কৈছে যেনেকৈ তুচ্ছ বিষয়ৰ সুখ নৰকতো পায় হয়নে বাৰু গতিকে ইয়াক কি কৈছে তাকো ঈশ্বৰৰ কেনে খোজে চকু খায় যে ঈশ্বৰকনো কিয় প্ৰাৰ্থনা কৰে মনুষ্য জন্ম পাবলৈ কাৰণ কৈছে বিষয়ৰ সম্বন্ধ সুখ সমস্ত ইউনিটে পায় হৰি সেৱা একো স্থানে নাই হৰিও সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি পোৱা হৰি গুণ গায় এতিয়া বিষয় সুখটো চব জীৱ জন্মতে পাই আছোঁ এই জন্মতো পাইছোঁ এই জন্মত আমি গাহস্থ ধৰ্মত থাকি এই বিষয় সুখৰ পিছত আমি আকৌ ভকতি ঈশ্বৰৰ আত্মা সুখটো আমি ল'ব লাগিব আমি মনুষ্যবোৰে কৰ্ম কৰিছোঁ ইন্দ্ৰিয়ৰ সুখৰ দেহ সুখৰ বাবে আমি আত্মা সুখৰ কৰ্ম কৰা নাই আমি আত্মাৰ মানে সুখৰ কৰ্ম কৰিব লাগিব ইন্দ্ৰিয় অভিলাষৰ বাবে কৰ্ম কৰিছোঁ চাবচোন আপোনাৰ কোনোবাক যদি সোধা যায় কিবা এটা ভাল লাগিলে ক'ব সঁচাকৈ মনটো বৰ ভাল লাগিল দেই বুলিব মনটোহে ভাল লাগিব জানিব সেইজনে ইন্দ্ৰিয় ধৰ্ম পালন কৰিছে যিজনে ক'ব আত্মাই বহু সুখ পালোঁ বুলি ক'ব জানি ল'ব তেওঁ অকণমান আত্মাৰ কথা চিন্তা কৰিছে মেক্সিমাম মানুহে কয় ভকতৰ মুখতো ওলায় এই ৰাম মনটো বৰ আনন্দ লাগিল বুলি কয় মনৰহে আনন্দ মনৰ আনন্দ এতিয়া আনন্দ অলপ পিছতে আকৌ দুখ আহিব যদি আত্মা আনন্দ আহিল তেতিয়াহ'লে জানিব অকণমান দীঘলীয়া আৰু যদি মনৰ আনন্দ হয় খন্তেকীয়া সেইকাৰণে কৈছে যে এনেভাৱে কি কৰিব লাগিব বিষয়ৰ সুখ সমস্ততে পাইছোঁ কেৱল মনুষ্য শৰীৰটোত বিষয় সুখ পায়ো আমি হৰি সেৱা কৰা সুখ ল'ব লাগিব সেই কৈছে বুলিব বিফলতে বে ভৈলেক ভজন নকৰিবা ইটো তুমি শংকা অকাৰণ জাতো আনু ফল আশা এৰি যিটো জন কেৱল ভক্তিয়ে মাত্ৰ ভজে সৰ্বক্ষণ সেই কৈছে তুমি ক'বা যে বিফল যদি তেবে এই ভজনটো যদি বিফল বুলি কোৱা তেনেহ'লে শুনা ইয়াত তুমি শংকাৰ মনত নানিবা যে যিজন ভগৱন্তক সমস্ত ফলৰ আশা এৰি যিজনে কেৱল ভজনা ভক্তি কৰে সকলো সময়তে সেইজননো কি লাভ হয় পিছৰ পদত দিয়া আছে সেই আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কৰিয়াতি শুনিবাক প্ৰতি কৰ জোৰে
পুনু পুচি লন্ত্ৰ মহামতি বিদুৰ বদতি শুনি ৰুকমুনি বৰ ভূমিক আনন্তে তুলি বৰাহ ই সৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ৰাম জয় কৃষ্ণ। এনেভাৱে কৈছে যে যিজনে সকলো ফল আশা এৰি কেৱল ভগৱন্তৰ চৰণত ভক্তিভাৱে ভজনা কৰে সেইজনক ভক্তিক জানি ভগৱন্তই দুৰ্লভ পদ প্ৰদান কৰে। সেই কৈছে সেইকাৰণে কৃষ্ণ কথা শুনা এবাৰ শুনা ভালদৰে শুনিব লাগিব। কৈছে পুৰুষাৰ্থগণৰ মাজে যদি জানাষাৰ পুৰুষাৰ্থসকলৰ ভিতৰতহে আছে মহাষাৰ সংসাৰৰ দুখক সমুলঞ্চ কৰে ক্ষয় হৰি কথা আনন্দ অমৃত ৰসয়। যে এই সংসাৰ সাগৰত আমি যে বুৰ মানে সদায় পানী খাই আছোঁ ইয়াৰ পৰা উদ্ধাৰ পাব পৰা অৰ্থাৎ সংসাৰৰ পানীকণ নাশ কৰিব পৰা ব্যৱস্থা হৈছে হৰি কথা আনন্দ মনে সেই ৰসময় কথা অমৃত আমি কৰ্ণপথে শ্ৰৱণ কৰিব লাগিব। যে ইয়াৰ প্ৰতি কেনেকৈ বিৰকতি ভাৱ আহিব ইয়াৰ কথা শুনা। যে পশু বুলি কি কৈছে পশু বিনে মই যদি কোৱা পশু বিনে মই এই সংসাৰত একোৱে দেখা নাই অৰ্থাৎ সেইজন বৰাপি ভগৱন্তৰ কথা কৈছে তেতিয়া এটা পশুহে। এতিয়া আমাৰ মনুষ্যসকল পশু বুলিয়েতো ব্যৱহাৰ কৰি আছে হয় ভগৱান বুলিতো ভবা নাই। এইসকল বাপ সমস্ত জানিছে নহয় আজি পুৱা ভালদৰে ঈশ্বৰ জ্ঞান কৰিব। কথাখিনিকে গুৰুদেৱে পৰীক্ষিতক কৈছে হে অভিমন্যু পুত্ৰ তুমি শুনা। আৰু মৈত্ৰেয়ী মুনিয়ে এনেভাৱে কৃষ্ণ অদ্ভুত কথা বৰ্ণনা কৰিছিল বিদুৰৰ আগত হৰিদাসত। ইয়াকে মই সংক্ষেপে তোমাক কলো যে লভিলা মনে আতি তৃপ্তি প্ৰচু। এই কথাখিনিকে শুনি বিদুৰে মনত তৃপ্তি লাভ কৰিলে অনেক। আৰু বহলকৈ ইয়াক যদি শুনিব বিচাৰিছা যে বহলভাৱে শুনিবৰ কাৰণে বিদুৰে মৈত্ৰেয়ীক সুধিছিল যে আমাৰ ইতিমধ্যে বৰাপি ভগৱন্তৰ জন্ম লাভ কৰি পৃথিৱী উদ্ধাৰ কৰিলে। এই যে পৃথিৱী উদ্ধাৰ কৰিব যাওঁতে কেনেভাৱে যুদ্ধখন হৈছিল সমস্ত কথা আমি ইয়াৰ পিছত পাম। এতিয়া মুঠ কথাখিনিয়ে চুই গৈছে যে এই বিদুৰৰ কথা শুনি সেই মৈত্ৰেয়ী মুনিয়ে এনেভাৱে ঈশ্বৰক স্তুতি কৰি বৰাপি ভগৱন্তৰ কথা ক'বলৈ আগবাঢ়িছে। আমি আজি নেপাওঁ। ইতিমধ্যে আপোনালোকৰ আজ্ঞাৰ শিৰধাৰ্য কৰি এই আসন অলংকৃত কৰি আমি ইয়াতে আজি তৃতীয় স্কন্ধৰ ভাগৱতৰ মৈত্ৰেয়ী বিদুৰ সংবাদৰ পদৰ লগত সংগতি ৰাখি দুআষাৰ আলোচনা কৰি গ'লোঁ। এইখিনিতে অবাঞ্ছিত ভুল ভ্ৰান্তি হৈছে ভুল ভ্ৰান্তি হৈছে সমস্ত ভুলৰ ক্ষমা বিচাৰি এটি উপনিষদৰ প্ৰাৰ্থনাই আমি আজি এই আলোচনী ভাগ সামৰণি কৰিছোঁ। কৃষ্ণ আহম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তি মা কচ্চিৎ দুঃখ ভাৱ ভৱৎ। ওম শান্তি শান্তি শান্তি। জয় কৃষ্ণ জয় জয় ভাগৱত জয় জয় সমস্ত তেতেলীয়া মৌজাৰ অধ্যয়ন চক্ৰ ভকত ভকতানী জয় জয় কৰাগুৰি ভকত ভকতানী জয় জয় কৃষ্ণ।